বস্ত্ৰৰ পৰিধান নকৰাকৈ আপুনিও গা ধুৱে নেকি? বিবস্ত্ৰ হৈ গা ধুলে হ'ব পাৰে ভয়ংকৰ বিপদ। এয়াৰ আমি কোৱাৰ কথা নহয়। হিন্দু শাস্ত্ৰৰ ভগৱান শ্ৰীকৃষ্ণই কৈ গৈছে বহু কথা। শাস্ত্ৰত লিখা আছে, বিবস্ত্ৰ হৈ গা ধুলে আপোনাৰ জীৱনলৈ আহিব ভয়ংকৰ বিপদ। কিয় আমি বিবস্ত্ৰ হৈ গা ধুব নালাগে? সত্য যুগত কৈ গৈছে ভগৱান শ্ৰীকৃষ্ণই। এবাৰ এটা পুখুৰীত গোপীসকলে বিবস্ত্ৰ হৈ গা ধুই আছিল। তেনেতে গোপীসকলে কাষতে থৈ দিয়া সকলো কাপোৰ লুকুৱাই ৰাখিছিল ভগৱান শ্ৰীকৃষ্ণই। গোপীসকলে গা ধুই শেষ হোৱাৰ পাছত যেতিয়া কাষতে থৈ দিয়াৰ বস্ত্ৰসমূহ পৰিধান কৰিবলৈ বিচাৰি পোৱা নাছিল, ওচৰে পাজৰে চাওঁতে যেতিয়া দেখিলে ভগৱান শ্ৰীকৃষ্ণই সকলো বস্ত্ৰ ৰাখি থৈছিল। লাজে অপমানে ভগৱান শ্ৰীকৃষ্ণক গোপীসকলে কাপোৰসমূহ বিচাৰিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে বিবস্ত্ৰ হৈ কেতিয়াও গা ধুব নালাগে। বিবস্ত্ৰ হৈ গা ধুলে জীৱনত হ'ব পাৰে ভয়ংকৰ বিপদ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, বিবস্ত্ৰ হৈ গা ধুলে জলদেৱতাৰ অসন্তুষ্ট হয়। জলদেৱতাক অপমান কৰা হয় বিবস্ত্ৰ হৈ গা ধুলে। সেয়েহে শৰীৰত অলপ কাপোৰ পৰিধান কৰিহে গা ধুব লাগে। লগতে তেখেতে কৈছিল যে বিবস্ত্ৰ হৈ গা ধুলে কেৱল জলদেৱতাকে অপমান কৰা নহয়, অপমান কৰা হয় ভগৱানকো। এতিয়া হয়তো সকলোৱে ভাবিব, বাথৰুমৰ ভিতৰত অকলেহে থাকোঁ, ভগৱাননো ক'ত থাকে? আপুনি হয়তো নাজানে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে ভগৱান সকলো ঠাইতে আছে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, বিবস্ত্ৰ হৈ গা ধুলে পজিটিভ এনাৰ্জিসমূহ নাইকিয়া হৈ পৰে। সেয়েহে মানুহে কেতিয়াও বিবস্ত্ৰ হৈ গা ধুব নালাগে। বিবস্ত্ৰ হৈ গা ধুলে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ অমংগল হ'ব পাৰে। এই কথাষাৰ শাস্ত্ৰৰ পৰাই এতিয়ালৈকে বহু মানুহে পালন কৰি আহিছে। আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা ডাঙৰৰ মুখে মুখে শুনিছে যে বিবস্ত্ৰ হৈ কেতিয়াও গা ধুব নালাগে। এয়াই আছিল প্ৰকৃত ৰহস্য। শাস্ত্ৰত লিখা আছে এই কথা। জলদেৱতাক অপমান কৰি বিবস্ত্ৰ হৈ গা ধুলে বিভিন্ন অপায় অমংগল হয় বুলি এতিয়াও লোকবিশ্বাস আছে। ভগৱান শ্ৰীকৃষ্ণই দিয়া এই পৰামৰ্শৰ এতিয়াও বহুজনে পালন কৰে। এতিয়া আপোনালোকৰ সিদ্ধান্ত, এই নিয়ম আপোনালোকে পালন কৰে নে নকৰে? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।